অশোক সিংহাল নামৰ বেপাৰীজনক গুৱাহাটী উন্নয়ন দপ্তৰটোৰ পৰা অতৰাই দিব লাগে। অশোক সিংহাল নামৰ বেপাৰীজনক মানে গুৱাহাটী উন্নয়ন দপ্তৰটোৰ পৰা আঁতৰাই দিব লাগে। অশোক সিংহাল এজন বিল্ডাৰৰ কাম কি? মাটি দখল কৰি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালক বেপাৰী আখ্যা দি এনেদৰে উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এজাক বৰষুণতে জলমগ্ন হৈ পৰা গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰ। সমাধান বাদেই দিছো, ন অঞ্চললৈ বৃদ্ধি পাইছে কৃত্ৰিম বানপানীৰ মাত্ৰা বা পৰিমাণ। গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংহালক পতা আৰু উদক ভেটাৰখীয়া পতা একেই কথা। মাটি দখল কৰি নতুন বিল্ডিং নিৰ্মাণৰ ধান্দাত থাকে অশোক সিংহাল। বেপাৰ কৰিবলৈকে অসমলৈ আহিছিল মন্ত্ৰী অশোক সিংহাল। তেখেত নিজে এজন বিল্ডাৰ, গতিকে বিল্ডাৰ এজনে তেওঁৰ মানে কি হয়, গুৱাহাটীৰ মাটিবিলাক তেওঁৰ বিল্ডিং পাৰ্মিশ্যন উলিয়াই কাম কৰাটোৱে তেওঁৰ কাম আছিলে, বিল্ডাৰ হয়নে নহয়? সেই বিল্ডাৰজনক যেতিয়া মন্ত্ৰী বনাই দিলে, উদক ভেটাৰখীয়া পঠীয়া হ'ল নে নাই বাৰু? এতিয়া সেই মন্ত্ৰীজনে ক'ত মাটি আছে, ক'ত মাটি দখল কৰিব পাৰি, ক'ত মাটি লৈ তেওঁ ডাঙৰ বিল্ডিং বনাব পাৰি, ক'ত এপাৰ্টমেণ্ট বনাব পাৰি, ফ্লেট বনাব পাৰি, ক'ত বিজনেছ হাউচ বনাব পাৰি, এইবিলাক ধান্দাত থাকে তেওঁ অনবৰ। তেওঁ বেপাৰ কৰিবলৈকে অসমলৈ আহিছিলে হয়নে নহয় কওক আপোনালোকে? গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণ মেঘালয়ৰ ৰঙাপানী বুলি কৈ ইয়াৰ স্থায়ী সমাধানৰ সূত্ৰ ৰাজ্য চৰকাৰৰ হাতত নাই বুলি অদ্ভুত যুক্তি দিয়া মন্ত্ৰী অশোক সিংহালক উভতি ধৰি অখিল গগৈৰ মন্তব্য। চীনৰ পৰা পানী অহা বাবে তেন্তে অসমৰ বানপানীৰ সমস্যাৰ সমাধান নহ'ব। অসমৰ পৰা যোৱা পানীৰ বাবে বাংলাদেশৰ বানপানীৰ সমস্যা সমাধান নহ'ব। ৰঙাপানীৰ ওপৰত গৱেষণা কৰিবলৈ মন্ত্ৰী বনোৱা হোৱা নাছিল অশোক সিংহালক। অসমক ভাল পাই অসমলৈ অহা নাই, গতিকে সেই মানুহজনৰ হাতত যদি থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কথা ক'বই। তেওঁতো ক'বই যে মেঘালয়ৰ পৰা পানী আহিছে, গতিকে মেঘালয়ৰ পৰা অহা পানীয়ে আমি গুৱাহাটীখন যিহেতু সোমাইছে, গুৱাহাটীত আমি সেই পানীৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ। তেতিয়াহ'লে চীনৰ পৰা অহা বানপানীৰ কাৰণে অসমৰ বানপানী কেতিয়াও সমস্যাৰ সমাধান নহ'ব। তেতিয়া অসমৰ পৰা যোৱা পানীৰ কাৰণে কেতিয়াও বাংলাদেশৰ পানী সমস্যাৰ সমাধান নহ'ব। তেতিয়াহ'লে বানপানী সমস্যাৰ এটা অদ্ভুত যুক্তি। তো এতিয়া ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবৰ কাৰণেতো আমি মন্ত্ৰী বনোৱা নাছিলোঁ। ক'লা পানী আৰু ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আমি মন্ত্ৰী বনাইছিলোঁ। কি কাৰণে? যে অসমৰ মানুহে আমি টেক্স দিছোঁ, গুৱাহাটীৰ মানুহে আমি টেক্স দিছোঁ, তোমালোকে ধুনীয়া প্লেনিং কৰি গুৱাহাটীখন বচোৱা। ইপিনে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে মহানগৰবাসীক দোষাৰোপ কৰা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক উভতি ধৰে বিধায়ক অখিল গগৈয়ে। গগৈৰ মতে গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ বাবে একমাত্ৰ দোষী বিজেপি চৰকাৰ। ক'ত হেৰাল বিজেপিয়ে শাসনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি? অপৰিকল্পিতভাৱে ডাঙৰ উৰণীয়া সেতু বনাইছে বিজেপিয়ে। অভাৰব্ৰিজ বৃদ্ধি পোৱাত বৃদ্ধি হৈছে গুৱাহাটীৰ কৃত্ৰিম বান। এতিয়া বানপানী হ'লে এই অভাৰব্ৰিজ কেইখনত আশ্ৰয় ল'বলৈহে নিৰ্মাণ কৰা হৈছে বুলিও কটাক্ষ বিধায়ক অখিল গগৈৰ। ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গুৱাহাটীৰ মানুহৰ গাতহে দুখ বোলে গুৱাহাটীত এনেকুৱা কৃত্ৰিম বানপানী হোৱাৰ কাৰণে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে কেৱল আৰু কেৱল বিজেপি চৰকাৰৰ গাৰত দুখ। কাৰণ বিজেপি চৰকাৰে যেতিয়া শাসনলৈ আহিছিলে তেতিয়াই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে প্ৰথমতেই তেওঁলোকে গুৱাহাটী কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব। তেওঁলোকৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি আছিলে গোটেই অসমৰ বানপানী সমস্যাৰ বানমুক্ত অসম তৈয়াৰ কৰা আৰু গুৱাহাটীত বানমুক্ত গুৱাহাটী তৈয়াৰ কৰা। এইটো আছিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি। সেই প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব পৰা নাই। এতিয়া তেওঁলোকে য'তে ত'তে অপৰিকল্পিতভাৱে য'তে ত'তে কিছুমান ডাঙৰ আপোনাৰ এনেকুৱা ধৰণৰ অভাৰব্ৰিজ বনাইছে। যি অভাৰব্ৰিজবিলাক বনাওঁতে মই কৈছিলোঁ যে এইবিলাক কমিশ্যন খাবলৈ বনাইছে। মই বনাওঁতে কৈছিলোঁ যে এই অভাৰব্ৰিজবিলাকত লাষ্টত যেতিয়া কৃত্ৰিম বানপানী হ'ব মানুহবিলাক ওপৰত ৰ'বলৈহে জুৰিব। এইবাৰ আপোনালোকে নিজে দেখিলে অকল সেই কামটোৰ কাৰণে অভাৰব্ৰিজবিলাক হৈছে। যিমান অভাৰব্ৰিজ হৈছে সিমানেই বানপানীৰ প্ৰকোপটো বৃদ্ধি পাইছে। গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে চৰকাৰখনলৈ আৰু কি পৰামৰ্শ দিলে বিধায়ক অখিল গগৈয়ে? গতিকে এনেকুৱা ধৰণৰ মহানগৰ দুৰ্যোগ ঘটোৱাৰ কাৰণে অশোক সিংহালে ইমিডিয়েটলি তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিব লাগে, তেওঁক খেদি দিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কথা কৈ থকাতকৈ এটা প্লেন কৰি এইটোৰ ওপৰত কেবিনেট বৈঠক পাতিব লাগে। ইমান যে কেবিনেট বৈঠক দৈনিক পাতি থাকে, ভোজমেলবিলাক কৰি থাকে, তেওঁলোকে গুৱাহাটীৰ ওপৰত এখন কেবিনেট বৈঠক নাপাতে কিয়? আৰু মইতো ভাবোঁ যে গুৱাহাটীৰ নাৱৰ ওপৰত কেবিনেট বৈঠক পাতক। তেওঁলোকে বহুত ফেশ্বন শ্ব' কৰি থাকে ন, মানে হেৰিয়াৰ ওপৰত। এতিয়া আচলতে অসমৰ গুৱাহাটীত মানে কেবিনেট বৈঠক পাতিব লাগে নাৱৰ ওপৰত। আপোনালোকে দৃশ্যটো মনত আছেনে?
এই যে জেচিবি এখনে যে এনেকে জেচিবি এখনত যে ডেকা গাভৰু এহুপাক তুলি লৈ এই যে গুৱাহাটীত যে এনেকে ঠেলি লৈ গৈছিলে এই তেনেকুৱা জেচিবি বা ফকলেন এখনৰ ওপৰতে আচলতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে আচলতে কেবিনেট বৈঠক পাতিব লাগে ইয়াৰ বিপৰীতে গুৱাহাটীত এটা প্লেন্ড কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট এটা পানী ক'ৰ পৰা আহিব সেই পানী কোন পথেৰে যাব আৰু ক'ত পৰিবগৈ তাৰ এটা টোটেল প্লেনিঙৰ প্ৰয়োজন আছিলে সেই কামটো তেওঁলোকে কৰা নাই মানে আপোনালোকে চাওক যে আটাইতকৈ দক্ষ মন্ত্ৰী বুলি কয় হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী প্লেনিঙৰ আটাইতকৈ বেছি দীঘলীয়া মন্ত্ৰী আছিলে হয়নে নহয় তেওঁটো ফেইল এতিয়া আকৌ অশোক সিংঘালক দিলে অশোক সিংঘালটো বেপাৰী তেওঁটো ফেইল হ'বই গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ আঁৰত মেঘালয়ৰ পৰা নামি অহা ৰঙা পানীক জগৰীয়া কৰাৰ পাছত ভালকৈ চাৰ্ফ চাবোন দি মন্ত্ৰী অশোক সিংঘালক এধুৱন দিলে বিধায়ক অখিল গগৈয়ে নিশ্চয়কৈ এটা সময়ত গুৱাহাটীক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিম বুলি ডিঙিৰ শিৰফুলাই বক্তব্য দি অৱশেষত চূড়ান্ত ব্যৰ্থ হৈ এতিয়া মেঘালয়ে হৈ পৰিছে যত দুখ নন্দ ঘোষ বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি যধে মধে আন্তঃগাঁথনি নিৰ্মাণৰ নামত ফ্লাইঅভাৰ কেইখন বনাই পূৰ্বতকৈও যেন গুৱাহাটীৰ কৃত্ৰিম বানৰ মাত্ৰা ন অঞ্চললৈ বৃদ্ধি কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।